কি চাইছে বাইদেউ? দৈনন্দিন পেপাৰ অফিচ কোনটো বাৰু? এইটো। মোৰ মতেতো আপোনাক খুৰা যেনেই দেখি। কি বাৰু আপুনি মোক কওকচোন, আপোনাৰ মতে আপোনাক মই কি বুলি মাতিব লাগে? তই প্ৰয়োজনতকৈ অলপ বেছি কথা কওঁ। শুন, পৰাপক্ষত তই মোক পাৰিলে নামাতিবি, আৰু যদি বিশেষ কাৰণত কেতিয়াবা মাতিব লগা হয় তই মোক দাদা বুলি মাতিবি হা। বাৰু হ'ব। তই যদি মোৰ দোকানত থাকি মোক সহায় কৰিব বিচাৰ থাকিব পাৰ। চবকে মানে ময়ে সহায় কৰিব লাগে, কিন্তু কোনেও মোক সহায় নকৰে। আচ্ছা ৰ'বচোন, এই পেপাৰ দিয়া মানুহজন ক'লে গ'ল বাৰু? এফালে গৈছে কিয়? ল'ৰাটো মানে টোপনিৰ জালত এতিয়া কোন ল'ৰা সেইটোও পাহৰিলে। অক্ষয় কলৈ গ'ল? কলৈ গ'ল জনা হ'লে ইমান হুলস্থুল কৰোঁ নেকি? যাওকচোন বিচাৰি আনক। বিচাৰিব নালাগে, ঘৰতে ইফাল সিফাল চোৱাচোন যোৱা। ঘৰত সকলোতে চাইছো, ক'তো নাই। পিংকি, পিংকি উঠচোন উঠ। তোৰ পৰা মানে মই ৰাতিপুৱা অকণমানো শান্তিৰে শুব নোৱাৰো। ইমান কৈনো কিয় চিঞৰিব লাগে? সময় হ'লে মই নিজে উঠিম নহয়। ৰাতিটো ভালকৈ শুব পৰা নাই কিবা। কিহৰ টেনশ্যনত তই ৰাতিটো শুব পৰা নাই? এইবোৰ তই নুবুজিবি, প্লিজ মোক অলপমান শুব দে না। বৰ ডাঙৰ কথা এটা হ'লো। ৰ না, অলপ পিছত শুনিম। তোৰ টোপনিটো ডাঙৰ কথা হৈছে। ইফালে ঘৰখনত ল'ৰা এটা নাইকিয়া হৈছে। আমিহে জানো আমি কিমান টেনশ্যনত আছো। কোন ল'ৰা নোহোৱা হৈছে? কালি যে আহিছিল ল'ৰাটো অক্ষয়, শুই উঠি তাক চাবলৈ গৈছো, সি বিচনাত নাই। কি? কলৈ গ'ল? কলৈ গ'ল জানিলে ইমান হুলস্থুল কৰো নেকি? ঘৰত ভালকৈ চাইছ? চবতে চাইছো, ক'তো নাই। কি? ক'তো নাই? ধেত তেৰি, কালি আমি দুয়োটাই ইমান ধুনীয়াকৈ প্লেনিং কৰিলো, ক'ত গ'ল সি? কি প্লেন কৰিছিলি তহঁতে? হা? মানে আমি এনে কিবা কিবি পঢ়া শুনাৰ কথা। বল আমি ভালকৈ বিচাৰি চাওঁগৈ। তাক নাপালে মোৰ চব প্লেন অথলে যাব। বল বল যা, বল বল বিচাৰি চাওঁগৈ। ঐ শুনচোন, সি তোক কিবা কৈছিল নেকি? এনেকৈ আৰু কিমান দিন চলিম? এখন সাধাৰণ চাহৰ দোকানলৈ গুৱাহাটীত চলাটো সহজ কথা নহয়। ইফালে ঘৰ সংসাৰৰ কথা ভাবিবলৈ আছেই। বিজনেছটো কেনেবাকৈ বঢ়াব লাগিব। ড্ৰাগছৰ বিজনেছতে ধৰোঁ নেকি? বহুত টকা বোলে, আৰু সোনকালে মালামালো হৈ যায়। এবাৰ যদি কেনেবাকৈ টকাটো মোৰ হাতলৈ আহি গ'ল, তেতিয়া আৰু চিন্তা নাই। এটা কাম কৰিব লাগিব। এনেকুৱা সন্দেহজনক মানুহ দেখিলে মেচ আছে নেকি বিচাৰিব লাগিব, নহ'লে বিস্কুট বা চকলেট। শুনচোন, চাকি দিম। একো নাই, কথা এটা কচোন। কওক। কালি যে আমাৰ ঘৰলৈ সৰু ল'ৰাটো আহিছে, তাক দেখিছ নেকি? কিয়, কিবা জেং কৰিলে নেকি? ৰাতিপুৱাৰ পৰা সকলোতে বিচাৰিলো, ক'তো নাই। সি এইফালে অহা নাই নেকি? অলপ আগতে সি মোৰ দোকানলৈ আহিছিল নহয়। মই বোলো পইচা দিব নালাগে, মোৰ লগতে চাহ একাপ খা। সি সময় নাই বুলি সেইফালে গুচি গ'ল। কি? কেছটো কি বা? পোৱালীয়ে নিশ্চয় চাহ ঘৰত চুৰ কৰি পলাওক। সেইকাৰণে চাহ ইমান টেনশ্যনত আছে। এইবোৰ ল'ৰা ছোৱালীৰ ওপৰত বিশ্বাসে কৰিব নোৱাৰি দেই। ভাত খাব দিলে আঙুলিত কামোৰা মানুহ। হে, আৰে তই ক'ৰ পৰা আহিলি? আপোনাক বিচাৰি বিচাৰি মোৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে। ইমান স্পীডত আহিব লাগে নেকি? মোক বিচাৰি আহিছ? কিয়, ছাৰে পঠাইছে নেকি? কিন্তু মোৰতো পেপাৰ দিয়া শেষ হ'লে মই ঘৰলৈ যামেই। বাহ, একেলগে ইমান কথা কৈছে যে, অলপ ব্ৰেক মাৰকচোন। কি হ'ল পটাপট ক, মোৰ সময় নাই। এই কোনেও পঠোৱা নাই মোক। আপোনাৰ লগত মোৰ কাম আছে, বলক। তই আকৌ ক'লৈ যাওঁ? পেপাৰ দিবলৈ যাওঁ, বলক ষ্টাৰ্ট দিয়ক। আঁতৰ হা, কোনো দৰকাৰ নাই মোৰ মূৰটো চুবাই যাবলৈ। আপোনাৰ মূৰটো কিবা খোৱা বস্তু নেকি মই চুবাবলৈ? বলক বলক, দেৰি হৈছে। তই এতিয়া মোৰ লগত পেপাৰ দিবলৈ যাব লাগে কিয়?
কিমান কম আৰু আপোনালোকক মই মোৰ ককা আইতাক বিচাৰি ফুৰিছো বুলি মোৰ এতিয়া তোৰ লগত তোৰ ককা এটাক বিচাৰি যাবলৈ সময় নাই তই ঘৰলৈ যাচোন ল'ৰালৈকে এইকেইখন পেপাৰ দি পেলাই মই আকৌ ঘৰলৈ গৈ বাকীবোৰ ডিউটি পালন কৰিব লাগিব বাইদেউ চাগে উঠিলেই শোৱাৰ পৰা কেনেকুৱা নিৰ্দয় মানুহে আপুনি মই মোৰ ককা আইতাক বিচাৰি পোৱা নাই ক'ত বা আছে কি বা খাইছে আপুনি অকমান বিচাৰি পেলাই মোক সহায় কৰি দিব নোৱাৰে কিন্তু কোনো কিন্তু নাই চুপ চাপ চাইকেল চলাওক তই মোক দম দিছ দম দিয়া নাই আপোনাক মোক নিজৰে লাগিছে তোক আৰু কথাৰে বলে পাৰিম নে সাংঘাতিক পোৱালি তই পোৱালি বুলি নকব ডাঙৰ হলো মই হয় নেকি উঠ উঠ ইমান মৰম লগা ল'ৰাটো কথাবোৰ শুনিলে শুনিয়ে থাকিব মন যায় মই ভাবিছিলোঁ যে ময়ো বহুত কিবা কিবি ভাবিছিলোঁ সি মোক সহায় কৰিম বুলি প্ৰমিছো কৰিছিল একেদিনাই সকলোৰে মন জয় কৰি পেলাইছিল কলৈ গ'ল বাৰু সি থাকে একো আইডিয়াই কৰিব পৰা নাই নহয় অ' ভিনদেউ আপুনি কিবা এটা কৰি তাক বিচাৰি আনক না নহ'লে মোৰ চব প্লেনিং বেকাৰ যাব মনে মনে থাকো অথনিৰে পৰা কেৱল প্লেনিং কৰি আছে হেৰাও মই আছোঁ কি টেনশ্যনত হেৰা নহ'লে থানাৰ পৰা এপাক আহোঁগৈ নেকি থানা নহয় মানে বিপদত পৰি যাব পাৰোঁতো সৰু ল'ৰা কি কথা একো গমো নাপাওঁ নহ'লে গংগাৰ লগতে আলোচনা কৰি চাওঁ ৰ'বা গংগা মুঠতে তাক ৰাতিপুৱা শুই উঠি কোনেও দেখা নাই বুজিছ মোৰ মনে কৈছে তোৰ ককা এটাক অতি সোনকালে বিচাৰি পাবি বা জুতিখি নেকি এই নহয় মই ভাবোঁ কি সেই লাগি থাকিলে মাগি নাখায় বুলি কথা এষাৰ আছে নহয় অক্ষয় অক্ষয় আৰে ঐ তাকেই একোৱে আইডিয়া কৰিব পৰা নাই নহয় মামাহঁতো বহুত টেনশ্যনত আছে তই পাৰিলে সোনকালে আহ কি কৰা যায় এতিয়া দে ঐ এনেকৈ দৌৰ মাৰি আহিলি যে এজন বুঢ়া মানুহক দেখিলো মোৰ ককা যেন লাগিল ক'ত গ'ল ক'ত বা সোমাল বুঢ়া মানুহ দেখিলে তোৰ ককা এটা যেন লাগে ন দে মনটো মাৰি নাথাকিবি সকলোৱে আকৌ ঘৰত চিন্তা কৰি থাকিব আহ সি মোক হেল্প কৰিম বুলি প্ৰমিছ কৰিছিল এতিয়া তাৰ অবিহনে মোৰ মিছন ছাকচেছ হ'ব কেনেকৈ সদ্যহতে বেলেগ এটা কামহে কৰিব লাগিব কি কাম পিংকি কালি তোমাৰ মোবাইলত তাৰ ফটো তুলিছিলা নহয় অঁ বহুত ফটো আছে মোৰ মোবাইলত মোৰ মোবাইলটো লৈ সি যিহে ষ্টাইলত চেলফি উঠিছে তাৰ ভাল ফটো এখন মোক দিবাচোন তাৰ ফটোৰে আপুনি কি কৰিব পেপাৰত দিব লাগিব হ'ব দিয়াচোন ইমান টেনশ্যন ল'ব নালাগে এতিয়া চাহকাপ খাই অলপ ৰেষ্ট লোৱা গৈ যোৱা ৰেষ্ট ঘৰখনৰ পৰা সৰু ল'ৰা এটা নোহোৱা হৈ গৈছে আৰু মই ৰেষ্ট ল'ব লাগে নহয় মানে এনেকৈ একো নাখাই নবৈ ইয়াত বহি থাকিলে সমস্যাৰ সমাধান হ'ব এনেকৈ টেনশ্যন লৈ ঘৰত বহি থাকিলে সমস্যাৰ সমাধান নহয় বুলি ময়ো জানো সেইকাৰণেতো আপোনাক কৈ আছোঁ কিবা এটা কৰক একো নকৰাকৈতো ময়ো থকা নাই ওচৰে পাজৰে সকলোতে বিচাৰিলোঁ কিন্তু ক'তো নাপালোঁ এনেকৈ তৎক্ষণাতে ল'ৰাটো ক'ত হেৰাই যাব পাৰে বাৰু ময়োতো সেইটোৱে ভাবি আছোঁ নাই ক'তোৱে নাপালোঁ বিচনাৰ তলত দুৱাৰ কাষত বাথৰুমত সকলোতে মই বিচাৰি চালোঁ কিন্তু ক'তোৱে নাই সি বাৰু বিচনাৰ তলত দুৱাৰৰ চুকত বাথৰুমত কিয় লুকাই থাকিব নহয় অ' সৰু ল'ৰা যে লুকা ভাকু খেলি ক'ৰবাত সোমাই লুকাই থাকিব পাৰে নবা নাই অ' সি ঘৰত নাই ঘৰত থকা হ'লে ইমান দেৰিলৈকে বিচাৰি নোপোৱাকৈ থাকোঁ নেকি ঘৰত নাথাকি সি যাব ক'লৈ ইমান সৰু ল'ৰাটো ভালকৈ ঠাইবোৰো চিনি নাপাই চাগে হ'ব ৰ'বাচোন গংগা আৰু ৰাতুল গৈছে নহয় তাক বিচাৰি সিহঁত ইনভেষ্টিগেশ্যনত ভাল পাই যাব লাগে অঁ ভগৱানৰ ওচৰতো মই ধূপ চাকি জ্বলাই থৈ আহিছোঁ যেনেকৈ নহওক অক্ষয়ক তুমি বিচাৰি দিয়া প্ৰভু সি মোক হেল্প কৰিম বুলি প্ৰমিছ কৰিছিল এতিয়া তাৰ অবিহনে মোৰ মিছন ছাকচেছ হ'ব কেনেকৈ সদ্যহতে বেলেগ এটা কামহে কৰিব লাগিব কি কাম পিংকি কালি তোমাৰ মোবাইলত তাৰ ফটো তুলিছিলা নহয় অঁ
বহুত ফটো আছে মোৰ মোবাইলত মোৰ মোবাইলটো লৈ সি যিহে ষ্টাইলত চেলফি উঠিছে তাৰ ভাল ফটো এখন মোক দিবাচোন তাৰ ফটোৰে আপুনি কি কৰিব পেপাৰত দিব লাগিব যাতে মুম্বাইত থাকিলেও তাৰ মাক দেউতাকে তাক যোগাযোগ কৰিব পাৰে বিচাৰ খোচাৰ কৰিব পাৰেতো গৰু হেৰালেও বিচাৰিবলৈ ভাল এই মানুহ বিচৰাৰ নিচিনা এই দুনিয়াত আৰু কষ্ট ক'তো নাই হয় দেই এই ক'লৈ যাব পাৰে বাৰু ই জানো এই সন্দেহ এটাহে হৈছে বুজিছনে কি সন্দেহ ঐ ইয়াত ড্ৰাগছ মাফিয়াৰ মানুহকেইটা ওলাইছে নেকি বাৰু ৰাইট মোৰো সন্দেহ এটা হৈছে কিন্তু সৰু ল'ৰাটো কেনেকৈ সন্দেহ কৰিবলৈ ভাল লগা নাই হ'ব পাৰে বুজিছ সিহঁতে আমাক অপকাৰ কৰাৰ আগতে কিবা প্ৰি প্লেন কৰিব পাৰে ইমান ধুনীয়া ল'ৰা এটা আহি আমাৰ ঘৰ ওলালহি ছাৰৰ ঘৰত থাকি এতিয়া নাইকিয়া হ'ল এই ই আমি ভবাৰ দৰে সাধাৰণ ল'ৰা নহয় বুজিছনে এৰা তাৰ কথা বতৰা ডাঙৰ মানুহৰ নিচিনা চাল চলন কিন্তু সৰু ল'ৰাৰ নিচিনা নহয় অঁ মোৰ কিন্তু টেনশ্যন হৈছে এই সকলোবোৰ সিহঁতৰ প্ৰি প্লেনিং নহয়তো একো ডাঙৰ কথা নহয় বুজিছ এনেকৈ বহুত মানুহে আজিকালি 2 নম্বৰী কামত এই সৰু ল'ৰা ছোৱালী ব্যৱহাৰ কৰে তেওঁলোকক দেখিলে এই সন্দেহজনক ভাৱবিলাক মনলৈ নাহে ন ঐ সি ক'ৰবাত বম চম ফিটিং কৰি পলোৱা নাইতো ঠিক সন্দেহ কৰিছ তই ব'ল নহ'লে ঘৰলৈকে যাওঁ তাক বিচাৰি এনেই সময় নষ্ট কৰাতকৈ ঘৰতে গৈ তন্নকৈ বস্তুবোৰ পৰীক্ষা কৰিব লাগিব নহ'লে ছাৰলৈ ফোন এটা কৰি এলাৰ্ট কৰি দিওঁ নেকি এই নাই নালাগে ভয় খাব আমি নিজে গৈ ক'মগৈ ঠিক আছে ব'ল ব'ল তুমি মানে ইয়াত চাহ খাইহে ঘৰলৈ যাবা এইটো মোৰ বহুত দিনৰ অভ্যাস ৰাতিপুৱা পেপাৰখন লৈ যাওঁতে বা আহোঁতে যদি ইয়াতে চাহ একাপ খাই নাযাওঁ মোৰ নহয় আজি 2 কাপ চাহ দিব হা হ'ব মই আকৌ খালী চাহ খাবলৈ ভাল নাপাওঁ হয় নেকি সৰুৰে পৰা অভ্যাস যে আৰু আপোনাৰ লগত ঘূৰি ফুৰোঁতে আৰু ভোক লাগিছে ঠিক আছে বাৰু এই নহয় চাহৰ লগত কিবা এটা খাবলৈ দিয়ক আপুনি মোৰ লগত খেনুকা মুদত কিয় কথা পাতিছে ভয় লাগিছিলে মই কাকো ভয় নকৰোঁ সৰু ল'ৰা এটাৰ লগত খেনুকা মুদত কথা পাতে নেকি চা আজি দেখোন অহা অলপ দেৰি হ'ল আমি অকল পেপাৰ দিবলৈ যোৱা নাছিলোঁ আৰু বহুত কাম আছিল ইমান ৰাতিপুৱা আৰু কি কাম আছিল সব কথা সবকে ক'ব নোৱাৰি নহয় এইবোৰ পাৰ্চনেল কথা বা তাই কথা শুন না পিছে তই ইয়াক পালি ক'ত বহুত দূৰ দৌৰি বিচাৰি পালোঁ পিছে তই ইয়াৰ পিছে গৈছিলি কেলে ক'লো দেখোন কাম আছে বুলি আপুনি বৰ কুৱেশ্যন কৰি থাকে হে তাকে বেচেৰাটো ভোক লাগিছে প্ৰথমতে খাই ল'বলৈ দিয়কচোন এইবোৰ বস্তু সি আকৌ কিয় লগত লৈ ফুৰিছে বেচেৰা চাগে ভালকৈ পঢ়া শুনা কৰিবলৈ পালে ইঞ্জিনিয়াৰ হ'ব আয়ো দেই ক'ৰ বা ল'ৰা কি বা কথা তাকে মাক দেউতাকো চাগে কম টেনশ্যনত আছেনে টেনশ্যন নহ'ব মাত্ৰ এদিনৰ বাবে তাক লগ পাইছোঁ ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন বাজনী যে কি আৰু ল'ৰাটো নাই বুলিয়ে ৰাতিপুৱাৰ পৰা মুখত চাই কাপো দিয়া নাই চিন্তা মোৰহে বেছি কালি ৰাতি সিয়ে মই কিমান কি প্লেনিং কৰিছিলোঁ আচলতে তোমাৰ বা অলপ ইম'চনেল হৈছে হেৰি বেগটো ৰুমতে এৰি থৈ গৈছে আকৌ আহিব নেকি সি ক'ৰবালৈ কিবা কামত গৈছে চাগে নহয় ৰাতিপুৱাতো সি মোৰ লগতহে ওলাই যোৱা কথা আছিল হেৰা বেগটোত কি আছে চাওঁ দিয়াচোন দিয়া কাগজচোন এইটো খোলকচোন দেখিছা এইবোৰ বস্তু সি আকৌ কিয় লগত লৈ ফুৰিছে বেচেৰা চাগে ভালকৈ পঢ়া শুনা কৰিবলৈ পালে ইঞ্জিনিয়াৰ হ'ব আয়ো দেই ক'ৰ বা ল'ৰা কি বা কথা তাকে মাক দেউতাকো চাগে কম টেনশ্যনত আছেনে টেনশ্যন নহ'ব মাত্ৰ এদিনৰ বাবে তাক লগ পাইছোঁ তথাপি ৰাতিপুৱা গৈ বিচনাত নেদেখি বুকুখন চিৰিংকে মাৰিছে
এতিয়াও গাটো কঁপিয়ে আছে জানেনে হ'ব দেচোন বা ইমানকৈ টেনশ্যনত নাথাকিবি বেগটো থৈ গৈছে যেতিয়া সি আকৌ আহিব পাৰে অ ক্ৰিং দেখোন আজি এতিয়ালৈকে আহিয়ে পোৱা নাই ময়ে কিবা এটা খাবলৈ বনাওঁগৈ ৰহ হেৰি ইহঁতকেইটাচোন এতিয়ালৈকে একো খবৰ দিয়া নাই কিবা খবৰ পালে নে নাইবা কিবা খবৰ পালে লগে লগে দিব মই কৈ পঠিয়াইছো ঐ কিবা খবৰ পালি খবৰ মানে মামা কথা ডাঙৰেই হ'ব যেন পাইছোঁ মানে মা এই বেগটো অক্ষয়ৰ নহয় জানো অঁ সি যাওঁতে থৈ গৈছে কি খাটাং বুজিছ মানে ৰ'ব আপুনি হুলস্থুল নকৰিব দিয়ক দিয়ক বেগটো দিয়ক এই বেগটোৰ বাহিৰে ইয়াত কিবা বেলেগ সন্দেহজনক বস্তু প্ৰত্যক্ষ কৰিছে নেকি বাৰু মানে কি ক'ব খুজিছা কৈ আছোঁ ৰ'ব চব কৈ আছোঁ এই ভিতৰলৈ বলছোঁ মোক শ্বুটিঙত কোনে হৰুৱাব নোৱাৰে এবাৰত চবকে ফিনিছ কৰি দিম বা ল'ৰাটোৱে ফাইটিং কৰিব জানো আৰে মই নোৱাৰো কি দেখিছেহে সৰু কিন্তু মই চব পাৰোঁ অ' ল'ৰা তই সঁচাকৈ বৰ কথা কওঁ মানুহে তোৰ কথা শুনিলে তোক কোনোবাই আতংকবাদী বুলিহে ভাবিব ভাবিব পাৰে আই ডোণ্ট কেয়াৰ চব এটাও কথা নকবি ব'ল ঘৰলৈ যাওঁ তোৰ লগত চাহ খাই সেই লেকচাৰ চবাই থাকোঁতে বহুত দেৰি হ'ল এফালে ছাৰে চাগে অঁ ছাৰ বুলি কওঁতে মনত পৰিল নহয় অথনি দেখোন ছাৰ ইয়াক বিচাৰি ফুৰিছিল মই তোক দেখিছোঁ নেকি সুধিছে তই ঘৰত কিবা জেং কৰি অহা নাইতো মুখখন থাকিল বোলে যি টি কথা নক'ব মই কি জেং কৰিম ছাৰে তেনেহ'লে আজি মোক ফালিব ঐ মই তোক লৈ যোৱা কথাটো নকবি হা মই চব মেনেজ কৰি দিম ব'লা ব'লা বা বম সাংঘাতিক পোৱালি দেই আমা তাৰ ৰুমটো তন্নকৈ পৰীক্ষা কৰিলোঁ তেনেকুৱা সন্দেহজনক বস্তু একো নাই ঐ এইবোৰতো দেখা নাই ৰাতুল দা এইবোৰ কিনো এইবোৰে আচল বস্তু বুজিছা এতিয়াহে বুজিলোঁ তাৰ মতলব কি কথাবোৰ কি হৈছে ভালকৈ বুজাই নকওঁ কিয় কি মতলবৰ কথা কৈছা তোমালোকে খাটাং ইয়াক ড্ৰাগছ মাফিয়া কেইটাই পঠাইছে কি অঁ তাৰ জৰিয়তে আমাৰ সকলোকে অপকাৰ কৰা প্ৰিপ্লেন কৰিছে সিহঁতে কিন্তু কোনো কিন্তু নাই আমি সৰু ল'ৰা দেখি সকলো ভুল গ'লোঁ ইমান ডাঙৰ কথা এটা কাৰো মাথালৈ নাহিল কিন্তু এটা সৰু ল'ৰাৰ জৰিয়তে সিহঁতে আমাৰ কি অপকাৰ কৰিবনো সেইটোৱে আমাৰ ভুল আৰু সেই ভুলৰে সুবিধা লৈছে সিহঁতে মই 100% চিয়'ৰ যে সিহঁতে ক'ৰবাত বম ফিটিং কৰি থৈ আহিছে কি ৰক্ষা কি হ'ল বাহিৰত ছাৰ ৰখি থকা নাই যে মোৰ লগত তোক এনেকৈ অহা দেখিলে দিলেহেঁতেন ঠিকছে তুমি বৰ ডৰপোক এনেকে হ'লে নহ'ব মোৰ নিচিনা অকণমান সাহসী হ'বলৈ শিকা তইহে সাহসী মোৰ এনেকৈ আধা বয়স পাৰ হ'লি তাৰ মানে আপুনি বুঢ়া হ'ল কি চৰি আপুনি টেনশ্যন ল'ব নালাগে মই চব মেনেজ কৰি দিম ঠিক আছে যা ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন মেকুৰীৰ ডিঙিতে টিলিঙা বাজিছে আপুনি ওলে দেখো মিতিৰ পাতিছে বান্দৰে বুজিছে নাৰিকলৰ মূল হৰি বল হৰি বল হৰি হৰি বল ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন শগুনৰ খাওঁত বুঢ়া গৰু মৰিছে শুই শুই শিয়ালে হাঁহ ধৰিছে পিছে নাচিব নাজানে চোতালৰ ভুল হৰি বল হৰি বল হৰি হৰি বল ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন ৰাতি যাই আহে দিন এনেকৈ চলিছে